ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ বহুদিনীয়া সমস্যাৰ সমাধান স্থায়ী অধ্যক্ষ ৰূপে নিযুক্ত হ'ল ডক্টৰ দিগন্ত ফুকন 1986 চনতে প্ৰতিষ্ঠিত যোৰহাট জিলাৰ ঢেকিয়াজুলি স্থিত ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয় 2013 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত প্ৰাদেশিকৃত হোৱাৰ পিছতো আজি পৰ্যন্ত এগৰাকী স্থায়ী অধ্যক্ষৰ অভাৱত আছিল অৱশেষত বহু আবেদনৰ পিছত আজি মহাবিদ্যালয়খনে এগৰাকী নৱনিযুক্ত অধ্যক্ষ লাভ কৰিছে উল্লেখযোগ্য যে ডাক্তৰ দিগন্ত ফুকন ক্ৰীড়া সাহিত্যৰ লগতে সংগীতৰ লগত জড়িত ব্যক্তি যাৰ বাবে মহাবিদ্যালয়খনত তেখেতৰ আগমনে ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে ইয়াৰ লগতে ডাক্তৰ দিগন্ত ফুকনে ইয়াৰ পূৰ্বে যোৰহাট মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক আছিল য'ত নেকি যোৰহাট মহাবিদ্যালয়ৰ বিভাগটোৰ যথেষ্ট ভাল ফলাফল দেখিবলৈ পোৱা গৈছিল আজি ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ ডক্টৰ ফুকনক এখন বিশেষ আদৰণি সভা অনুষ্ঠিত কৰি সম্ভাষণ জ্ঞাপন কৰা হয় সভাখনত মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা বহু শুভাকাংক্ষীয়ে তেখেতক ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে উষ্ম আদৰণি জনায় যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট পোহৰ লাইভ 8 তো ভাল লাগিছে যোৰহাটৰ নহয় এতিয়া অসমৰে এখন অন্যতম ঐতিহ্যপূৰ্ণ শিক্ষানুষ্ঠান উচ্চ শিক্ষানুষ্ঠান ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয় যিখিনি মহাবিদ্যালয় 1986 চনত প্ৰতিষ্ঠা হৈছিল এই অঞ্চলৰ বৰেণ্য বহু ব্যক্তিৰ সান্নিধ্যত আৰু প্ৰচেষ্টাত গতিকে এইখন মহাবিদ্যালয়ৰ মই স্থায়ী অধ্যক্ষ হিচাপে আজি যেহেতু যোগদান কৰিছোঁ সেইকাৰণে মোৰ যথেষ্ট ভাল লাগিছে কিন্তু এই কথাটো এই যে পূৰ্বৱৰ্তী যিসকল ব্যক্তি এই মহাবিদ্যালয়খনৰ লগত জড়িত হৈ আছিল মই তেখেতসকলৰ প্ৰতি মোৰ শ্ৰদ্ধা কৃতজ্ঞতা নিবেদন কৰিছোঁ যিগৰাকী মহান ব্যক্তিৰ অশ্ৰদ্ধ সোঁৱৰণত এই মহাবিদ্যালয়খনি প্ৰতিষ্ঠা কৰা হৈছে তেখেত ডাক্তৰ নবীন বৰদলৈ ডাঙৰীয়া মই তেখেতসকললৈ মোৰ আন্তৰিকভাৱে মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ লগতে এই মহাবিদ্যালয়খনৰ লগত অতীততে বৰ্তমানত আৰু ভৱিষ্যতে যিসকল ব্যক্তি জড়িত হৈ থাকিব মই তেখেতসকললৈ মোৰ ফালৰ পৰা আন্তৰিকভাৱে কৃতজ্ঞতা ধন্যবাদ জনাম মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মোৰ বিদ্যায়তনিক দিশ মোৰ ক্ৰীড়া বা মোৰ সংগীত ইত্যাদি ইত্যাদি বিভিন্ন দিশৰ লগত মোৰ যিখিনি অভিজ্ঞতা হৈছে সেই অভিজ্ঞতাখিনি লগত লৈ মই আগবাঢ়ি যাম আৰু মই ভাবোঁ এনেদৰেই ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয়খনিক মই অসমৰ ভিতৰত এখন অন্যতম শ্ৰেষ্ঠ মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰিবলৈ নিশ্চয় মই যত্ন কৰিম ধন্যবাদ এইটো বৰ ভাল কথা যে যিহেতু এতিয়া উচ্চ শিক্ষা ভাৰতৰ উচ্চ শিক্ষা যিটো NEP 2020 মতে অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 চনৰ মতে যিহেতু শিক্ষাৰ ক্ষেত্ৰলৈ এটা আমূল পৰিৱৰ্তন যিহেতু আহিছে আৰু যিহেতু অসম চৰকাৰৰ যিহেতু NEP 2020 লগত মই যিহেতু আজি 2 বছৰমানৰ আগৰ পৰাই জড়িত গতিকে মোৰ যিখিনি সেই অভিজ্ঞতা আছে এই অভিজ্ঞতাৰ যোগেদি এই নবীন বৰদলৈ মহাবিদ্যালয়খনিক মই গভৰ্ণমেণ্টে বা চৰকাৰে বা UGCয়ে যি ধৰণে কৰিব বিচাৰিছে উচ্চ শিক্ষানুষ্ঠানসমূহ মই তেনেধৰণে কৰি যাবলৈ নিশ্চয়কৈ যত্ন কৰিম ইয়াত যিহেতু এতিয়ালৈকে যিহেতু 8টা মূল পাঠ্যক্ৰম আছে বিষয়ৰ ওপৰত এটা পাঠদান হয় কিন্তু তাৰ উপৰি আৰু কি ধৰণৰ আমি স্কিল যিহেতু এতিয়া দক্ষতাৰ ওপৰত যথেষ্ট পৰিমাণে গুৰুত্ব প্ৰদান কৰা হৈছে সেই দক্ষতাৰ ক্ষেত্ৰত নিশ্চয় মই যত্ন কৰিম আৰু মোৰ এটা অভিলাষ আছে এটা সপোন আছে যে এই যোৰহাটৰ ঐতিহ্যমণ্ডিত ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয়খনত মই এখন এক হিউজ পৰিৱেশৰ মাজত এখন ক্ৰীড়াৰ এখন হাব যেনেকৈ বিদ্যায়তনিক থাকিব তেনেকৈ ক্ৰীড়াৰ লগত মই যেহেতু জড়িত ক্ৰীড়া আৰু সাংস্কৃতিক দিশৰ এখন হাব বা এখন ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মই নিশ্চয়কৈ যত্ন কৰিম নবীন চন্দ্ৰ বৰদলৈ কলেজৰ কাৰণে আজি এটা ঐতিহাসিক দিন এইটো কাৰণে যে এই পুৰণি মহাবিদ্যালয়খনত আজিলৈকে আমি এজন স্থায়ী অধ্যক্ষ পোৱা নাছিলোঁ আজি প্ৰথমবাৰৰ কাৰণে আমাৰ মাজত নতুন অধ্যক্ষক আমি লগ পাইছোঁ তেখেতে আজি যোগদান কৰিছে কলেজখনত আৰু তেখেতৰ অভিজ্ঞতাৰ সম্পৰ্কত আমি অতিশয় সুখী আৰু আপোনালোকে আমাৰ যিসকল বাকীসকল ব্যক্তি আছে সেইসকলেও জানি শুনি ভাল পাব যে তেখেতৰ এটা সুন্দৰ অতীত আছে সকলো ফালৰ পৰা ঐতিহ্যপূৰ্ণ এটা অতীত আছে তেখেত এজন সুদক্ষ নেতৃত্ব বহন কৰিব পৰা ব্যক্তি তেখেত এজন ক্ৰীড়াবিদ তেখেত এজন মিউজিচিয়ান সংগীতজ্ঞ ইত্যাদি কৰি তেখেতৰ বিদ্যায়তনিক দিশবিলাকৰ কথা ক'বই নালাগে বিদ্যায়তনিক দিশত তেখেতে ল'ৰা ছোৱালীক আমাৰ ছাত্ৰ ছাত্ৰীসকলক উপযুক্তভাৱে নেতৃত্ব প্ৰদান কৰি বহু ধৰণৰ কাম কৰাইছে ইতিমধ্যে এই সকলোবিলাকৰ লগত জড়িত এজন ব্যক্তিক লগ পাই আমাৰ মাজত অধ্যক্ষ হিচাপে লাভ কৰি আমি প্ৰকৃততে সুখী মই তেখেতৰ মহাবিদ্যালয়ত দিনবিলাকত সকলো ফালৰ পৰা উন্নতি কামনা কৰিছোঁ তেখেতৰ উন্নতি কামনা কৰিছোঁ আৰু মহাবিদ্যালয়খনৰো তেখেতৰ নেতৃত্বত সৰ্বাংগীন উন্নতি কামনা কৰিছোঁ
যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, ২৪ ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম ২০ জন গ্ৰাহকলৈ আগবঢ়াইছো ৩০% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। ৩ জনৰ বাবে উপলব্ধ কোঠা ৩,০০০, কিন্তু বৰ্তমানৰ মূল্য ২১০০ টকা প্ৰতি নিশা। ২ জনৰ বাবে উপলব্ধ কোঠা ২৫০০ টকা, কিন্তু বৰ্তমানৰ মূল্য ১৭৫০ টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।